আজি পাৰ্লিয়ামেণ্টত ৱকফ এমেণ্ডমেণ্ট বিল লে কৰিব বিজেপি চৰকাৰ আৰু মই পাৰ্লিয়ামেণ্টত গোটেই অপজিশ্যনৰ এমপি সন্মানীয় এমপিসকল বিৰোধীৰ বিশেষভাৱে তেখেতসকলৰ প্ৰতি মোৰ অনুৰোধ থাকিল আৰু বিশেষভাৱে নীতিশ কুমাৰ ডাঙৰীয়া আৰু চন্দ্ৰবাবু নাইডু ডাঙৰীয়া আৰু চিৰাগ পাছৱান ডাঙৰীয়া তেখেতসকলৰ পাৰ্টিৰ যিসকল এমপি আছে তেখেতসকলক যাতে এই বিলৰ বিৰুদ্ধে ভোট দিয়ে তাৰ কাৰণে অনুৰোধ থাকিল কিয়নো নীতিশ কুমাৰ জি আৰু চন্দ্ৰবাবু নাইডুজী এখেতসকলক চৰকাৰত আনিবলৈ সংখ্যালঘু আৰু মুছলমানসকলে তাতে শিলদল ভাঙি ভোট দি তেখেতসকলক পাৱাৰত আনিছিল। গতিকে মই ভাবোঁ সেই সংখ্যালঘু জনগণৰ অধিকাৰৰ প্ৰতি লক্ষ্য ৰাখি বিশেষভাৱে নীতিশ কুমাৰ ডাঙৰীয়া আৰু চন্দ্ৰবাবু নাইডু ডাঙৰীয়াৰ পাৰ্টিৰ এমপিসকল আৰু অপজিশ্যনৰ সকলো এমপি চব মিলি এই বিলৰ বিৰুদ্ধে তেখেতসকলে ভোট দিব লাগে আৰু বিজেপিৰ যিটো ষড়যন্ত্ৰ মোদী ডাঙৰীয়াৰ যিটো ষড়যন্ত্ৰ মুছলমানৰ হাতৰ পৰা অক্ষৰ প্ৰপাৰ্টি কাঢ়ি লোৱাৰ যিটো ষড়যন্ত্ৰ এইটো যাতে ছাকচেছ নহয় তেখেতসকলে আৰু মুছলমানৰ এই হাতৰ পৰা প্ৰপাৰ্টি যাতে কাঢ়ি ল'ব নোৱাৰে তাৰ কাৰণে আজি এটা ভাল সুযোগ। গতিকে মই সকলো দলৰ অপজিশ্যনৰ সন্মানীয় এমপিসকল আৰু তেখেতসকলক অনুৰোধ কৰিছোঁ যে তেখেতসকলে যাতে তেখেতসকলৰ মূল্যৱান ভোট এই বিলৰ বিপক্ষে দিয়ে আৰু এই বিল যাতে কোনো পদ্ধতি পাছ হ'ব নিদিয়ে এইটোৱে মই অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্ট আছামৰ জেনেৰেল ছেক্ৰেটাৰী জনিয়াৰ বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলামে মইতো দাবী কৰিছোঁ অনুৰোধ কৰিছোঁ সন্মানীয় পাৰ্লিয়ামেণ্টেৰিয়ানসকলৰ ওচৰত যে আপোনালোকে এই বিলৰ বিৰুদ্ধে ভোট দিয়ক আৰু মোদী ডাঙৰীয়াৰ এই ষড়যন্ত্ৰ নাকাম কৰক। আজি পাৰ্লিয়ামেণ্টত ৱকফ এমেণ্ডমেণ্ট বিল লে কৰিব বিজেপি চৰকাৰ আৰু মই পাৰ্লিয়ামেণ্টত গোটেই অপজিশ্যনৰ এমপি সন্মানীয় এমপিসকল বিৰোধীৰ বিশেষভাৱে তেখেতসকলৰ প্ৰতি মোৰ অনুৰোধ থাকিল আৰু বিশেষভাৱে নীতিশ কুমাৰ ডাঙৰীয়া আৰু চন্দ্ৰবাবু নাইডু ডাঙৰীয়া আৰু চিৰাগ পাছৱান ডাঙৰীয়া তেখেতসকলৰ পাৰ্টিৰ যিসকল এমপি আছে তেখেতসকলক যাতে এই বিলৰ বিৰুদ্ধে ভোট দিয়ে তাৰ কাৰণে অনুৰোধ থাকিল কিয়নো নীতিশ কুমাৰ জি আৰু চন্দ্ৰবাবু নাইডুজী এখেতসকলক চৰকাৰত আনিবলৈ সংখ্যালঘু আৰু মুছলমানসকলে তাতে শিলদল ভাঙি ভোট দি তেখেতসকলক পাৱাৰত আনিছিল। গতিকে মই ভাবোঁ সেই সংখ্যালঘু জনগণৰ অধিকাৰৰ প্ৰতি লক্ষ্য ৰাখি বিশেষভাৱে নীতিশ কুমাৰ ডাঙৰীয়া আৰু চন্দ্ৰবাবু নাইডু ডাঙৰীয়াৰ পাৰ্টিৰ এমপিসকল আৰু অপজিশ্যনৰ সকলো এমপি চব মিলি এই বিলৰ বিৰুদ্ধে তেখেতসকলে ভোট দিব লাগে আৰু বিজেপিৰ যিটো ষড়যন্ত্ৰ মোদী ডাঙৰীয়াৰ যিটো ষড়যন্ত্ৰ মুছলমানৰ হাতৰ পৰা অক্ষৰ প্ৰপাৰ্টি কাঢ়ি লোৱাৰ যিটো ষড়যন্ত্ৰ এইটো যাতে ছাকচেছ নহয় তেখেতসকলে আৰু মুছলমানৰ এই হাতৰ পৰা প্ৰপাৰ্টি যাতে কাঢ়ি ল'ব নোৱাৰে তাৰ কাৰণে আজি এটা ভাল সুযোগ। গতিকে মই সকলো দলৰ অপজিশ্যনৰ সন্মানীয় এমপিসকল আৰু তেখেতসকলক অনুৰোধ কৰিছোঁ যে তেখেতসকলে যাতে তেখেতসকলৰ মূল্যৱান ভোট এই বিলৰ বিপক্ষে দিয়ে আৰু এই বিল যাতে কোনো পদ্ধতি পাছ হ'ব নিদিয়ে এইটোৱে মই অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্ট আছামৰ জেনেৰেল ছেক্ৰেটাৰী জনিয়াৰ বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলামে মইতো দাবী কৰিছোঁ অনুৰোধ কৰিছোঁ সন্মানীয় পাৰ্লিয়ামেণ্টেৰিয়ানসকলৰ ওচৰত যে আপোনালোকে এই বিলৰ বিৰুদ্ধে ভোট দিয়ক আৰু মোদী ডাঙৰীয়াৰ এই ষড়যন্ত্ৰ নাকাম কৰক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।